যোৰহাটত এইকেইদিন যিটো বিষয় চৰ্চা হৈ আছে, এটা বিষয় চৰ্চা হৈছে যে এজন যুৱকে নিজৰ ঘৰৰ পৰা তেওঁ বহুত পৰিমাণৰ ধন সোণ লৈ তেওঁ গুচি গৈছিলে। পৰৱৰ্তী সময়ত তেওঁ পিতৃ মাতৃয়ে তেওঁক বাহিৰৰ পৰা আৰক্ষীৰ সহযোগত উভতাই আনিছিলে। এতিয়া তেওঁলোক পিতৃ মাতৃ খুব উদ্বিগ্ন হৈ আছে। যুৱকজনেও নিজে এতিয়া কথাখিনি অনুশোচনা কৰিছে, কি হ'ল কি নহ'ল। আমি তেওঁৰ মুখেৰে গোটেইখিনি জানিম প্ৰকৃততে কি হ'ল। 30 জুলাইত এই ঘটনা সংঘটিত হৈছিলে। পিতৃ মাতৃ সেই সময়ত ঘৰত নাছিলে, অসমৰ বাহিৰত তেওঁলোক চিকিৎসাৰ বাবে গৈছিলে। মোৰ লগত সেইজন যুৱক আছে, তেওঁ নিজ মুখেৰে ক'ব প্ৰকৃততে ঘটনাটো কি হ'ল, কিয় হ'ল, এতিয়া তেওঁ কি ভাবে। কোৱাচোন, প্ৰথমতে ঘটনাটো কেতিয়া হৈছিলে, কোন তাৰিখে আছিলে? মানে 28 জুলাই আগত আমি এনে ইভিনিং যেতিয়া চব লগ পাওঁ, যেতিয়া তাত জিতু সোমানী আৰু ৰোহিত প্ৰসাদ আমি এনে ইভিনিং যেতিয়া লগৰবোৰ লগ পাওঁ, তেতিয়া জিতু সোমানীও আছিলে, তাত চব লগৰবোৰ আছিলোঁ আমি, ৰোহিত প্ৰসাদ আছিলে। যেতিয়া এনে ডিছকাশ্যন এটা হৈছিলে পইচা পাতিৰ কাৰণে, যে পইচা পাতি কাৰ ওচৰত কিমান কি আছে, এনেই জেনেৰেল ডিছকাশ্যন এটা লগৰবিলাক মাজত যে হয়, তেতিয়া সি মোক সুধিলে তোৰ ওচৰততো নাই একো, এতিয়া তই কেনেকৈ এক্সপেন্সবিলাক মেনেজ কৰিবি, কি কৰিবি। তাৰপিছত সি যেতিয়া যিটোৱে মোক সেইটো কথা সুধিছিলে, তেতিয়া মই ক'লোঁ না মোৰ ওচৰততো এতিয়া একো নাই, পইচা নাই। মইতো যি এক্সপেন্স থাকে বা যিয়ে থাকে মই ঘৰৰ পৰাই খুজি তেনেকৈ চলি আছোঁ এতিয়া। তাৰপিছত এনে গ'ল্ডৰ কথা ওলালে তেতিয়া, ঘৰত গ'ল্ড আছে নে নাই। মই বোলো আছে, কিন্তু এইটোতো মোৰ ওচৰত নাথাকে, এইটো আমাৰ ছেপাৰেট ছেফ লকাৰ আছে, ছেপাৰেট ৰুম আছে, সেইবিলাক তাতে থাকে, মোৰ ওচৰত একো নাথাকে। তাৰপিছত সেইটো যেতিয়া মোৰ ওচৰত নাথাকে বুলি ক'লোঁ, তই কেনেকৈ কৰিবি। তাৰপিছত আৰু মোৰ মা দেউতা নাথাকিব বুলি এইটো কথা যিটো সোমানীয়ে গম পায় মানে আমিতো চব কথা কওঁ ন লগৰবিলাকক, যে কোন কেতিয়া থাকিব, কোন কেতিয়া কোন নাথাকে। আৰু তেতিয়া মই তাক কৈছিলোঁ যে মোৰ মা দেউতা নাথাকিব। তেতিয়া সি মোক এই গ'ল্ডটো ওলাবৰ কাৰণে ট্ৰিগাৰ কৰি আছিলে। তাৰপিছত মই তাক সুধিছিলোঁ কেনেকৈ হ'ব, এইটোতো একো নাথাকে মোৰ ওচৰত। তাৰপিছত 28 জুলাই এই লক এণ্ড কি মেকাৰ যোনটো থাকে চৰ্দাৰ, সিহঁতক মাতি পেলাই ৰুমটো খোলা হৈছিলে আৰু তেতিয়া বস্তুবিলাক ওলোৱা হৈছিলে। ৰাতি নে দিনত? এইটো গধূলি সময়। লগত কোন কোন আছিলে সেইদিনা? মই অকলে আছিলোঁ ঘৰততো, কিন্তু চব কেনেকৈ কি কৰিব লাগে এইটো মোক যিটো সোমানীয়ে কৈছিলে। সি মানে তেতিয়া ঘৰতো অহা নাই, ঘৰৰ ওচৰতো নাই, সি মানে আগতীয়াকৈ মোক কথাবিলাক কৈ দিছিলে। জিতু সোমানী কি কৰে? জিতু সোমানী এতিয়া তাৰ পৰ্টেলৰ ৰিপৰ্টাৰ আছে। তুমি চাবি বনালা পাঞ্জাৱীৰ পৰা, চাবি খুলিলা, চাবি খুলি পেলাই কিমান অৰ্নামেণ্টছ তুমি উলিয়াই আনিলা? ওচৰত গ'ল্ড চেইন আছিলে, তাৰপিছত নোজ ৰিং আছিলে, ব্ৰাচলেট আছিলে। টোটেল কিমান মান মানে ভেলুৰ সোণ হ'ব? মোক জিতু সোমানীয়ে 7 লাখ ৰুপিজ দিছিলে। এইবিলাক যিমান অৰ্নামেণ্টছ আছিলে চব চেল কৰাৰ পাছত। কিন্তু এতিয়া আমি গম পাইছোঁ মাৰ্কেট ভেলিউ 50-60 লাখ আছে সেইটো অৰ্নামেণ্টছৰ। অৰ্নামেণ্টছখিনি ক'ত দিছিলে কিনি? এইবোৰ চব জিতু সোমানীয়ে গম পায়, আৰু যিমান আমি গম পাইছোঁ এতিয়ালৈকে সি গোলাঘাটত চেল কৰিছে বুলি কৈছে। কোন আছিলে এজন? ৰোহিত প্ৰসাদ। সি যেতিয়া অৰ্নামেণ্টছবিলাক সি লৈ আছিলে, দি আছিলে, যেতিয়া ডিলিং হৈছিলে, তেতিয়া সি মোক নাম ক'ত কি কৰিব যিমানে কৈছিলে, বহুত দূৰত গৈ বিকিছে বুলি কৈছে। একো তেতিয়া মোক নাম কাৰো কোন ইনভলভ আছে আৰু মোক একো কোৱা নাই। কিন্তু পাছত যেতিয়া একেদিনত কমিউনিকেশ্যন হ'ল, তেতিয়া সি ৰোহিত প্ৰসাদৰ নাম ক'লে, যে ৰোহিত প্ৰসাদ লৈ গৈছিলে, মই যোৱা নাই, এনেকৈ সেইবিলাক কথা কৈছিলে। আৰু এতিয়া নাতো ৰোহিত প্ৰসাদক আমি পাইছোঁ অহাৰ পাছত, না জিতুক পাইছোঁ, দুটাই নাই এতিয়া। তুমি গলৰ লগতে কেছ পইচা আছিলে নি? কেছ নিছিলা নি? নগদ ধন কেছ ইয়াৰ পৰা মই বেছি নিয়া নাই। কেছ ইয়াৰ পৰা মই নিয়েৰ এবাউট 170 কিমান নিছিলোঁ।
এই বস্তুখিনি তুমি গ'লখিনি ল'লা বিকিলা বা তুমি 170 এফালে 7 লাখ কেলৈ তুমি এই কামটো কৰিলা কি অভাৱ আছিলে তুমি যে ক'লা কি তোমাৰ পইচা যোৰা নাখিছিলে কিহৰ কাৰণে কৰিবলগীয়া হ'ল এইবোৰ মানে মোক অভাৱ নাইকিয়া বুলিতো নাই কিন্তু এইবিলাক এক্সটাৰ্নেল এক্সপেন্সৰ কাৰণে যিটোৱে মোক কৈছিলে আমি এইবিলাক ওলাই পেলাই মানে আমাৰ পাৰ্টি এইবিলাকত মানে বেলেগ বেলেগ বস্তুবিলাকৰ এক্সপেন্স হৈছিলে এইবিলাক তুমিতো এতিয়া ইতিমধ্যে কৈছা ইণ্টাৰভিউত যে তোমাৰ গাৰ্লফ্ৰেণ্ডে তোমাক কিবা আইফোন বিচাৰিছিলে বহুত বিচাৰিছিলে তোমাৰ সেইটো প্ৰেছাৰ পৰিছিলে নেকি মানে তাৰ মানে লগত মোৰ কোনো ৰিলেশ্যন নিচিনা নাই এই ছোৱালীজনীৰ লগত মোৰ 6-7 বছৰ পুৰণা চিনাকি কিন্তু যেতিয়াই মোৰ ওচৰত মানে পইচা থাকিলে তাইৰ ওচৰত মানে আহে এনে তাই কোনো মোৰ তাৰ লগত কোনো তেনেকুৱা ৰিলেশ্যন নাই আৰু এইকেইদিনত তাই মোৰ পৰা আইফোন লৈছে আৰু অৰুণাচল ফুৰিবলৈ গৈছিলে সেইটো পইচা লৈছে আৰু বিভিন্ন কাৰণত পইচা লৈছিলে যেতিয়া তাই পইচা দৰকাৰ হয় তেতিয়া তোমাক বিচাৰি আহে বেলেগ সময়ত তোমাৰ সম্পৰ্ক নাই পইচাৰ কাৰণে ৰিলেশ্যন ৰাখে নেকি যেতিয়া মানে পইচা থাকে মোৰ ওচৰত তেতিয়াহে বেছি ক্ল'জ হয় আইনকাল দিনত বেছি ক্ল'জ হৈ নাথাকে তুমি যিখিনি যেতিয়া পইচা পাইছিলা পইচা নিছিলা এইখিনি পইচাৰে তাইক কিবা খৰচ দিছিলা নাই এতিয়া এইখিনি পইচাৰে মানে এতিয়া যিখিনি পইচা তুমি পাইছিলা 7 লাখ টকা এফালে ঘৰৰ পৰা নিছিলা এইখিনি পইচাৰে ছোৱালীজনীক কিবা কিনি দিছিলা নেকি হয় এই দিনত তাই আইফোন লৈছিলে তাৰপিছত কেছো লৈছিলে তাই হেৰি অৰুণাচল ফুৰিবলৈ গৈছিলে তেতিয়াও পইচা লৈছিলে আৰু বেলেগ বেলেগ ট্ৰানজেকশ্যন আৰু হৈছে তাৰপিছত তাইক তুমি ইয়াৰ পৰা গুচি গৈছিলা তাইও তোমাৰ লগত বাহিৰলৈ গুচি গৈছিলে তাই মোৰ লগত নাছিলে মই অকলে আছিলোঁ ক'ত গুচি গৈছিলা মই 2 দিন গুৱাহাটী থাকিলোঁ 2 দিন দিল্লী তাৰপিছত আহমেদাবাদ লাষ্ট মই আহমেদাবাদ পাইছিলোঁ তেতিয়া তাৰপৰা মোক আকৌ লৈ আনিছে ঘৰ মানুহে ক'লৈ যামগৈ বুলি তুমি গৈ আছিলা ক'লৈ যামগৈ বুলি কৈছিলা মই ফাইনেল ডেষ্টিনেশ্যন ডিচাইড কৰা নাছিলোঁ কিন্তু মই লাষ্ট আহমেদাবাদ পাইছিলোঁ আহমেদাবাদ পোৱাৰ পাছত মোক আকৌ লৈ আহিছে বুজিছোঁ তুমি কিবা এটা কৰিম বুলি কৈছিলা যে তুমি এনেই ঘৰৰ পৰা ওলাই পইচা পাতি লৈ গুচি গৈছিলা নে কিবা এটা কৰিম বুলি কৈছিলা যে মই আমুকত বেপাৰ কৰিম ব্যৱসায় কৰিম ক'ৰবাত চেটেল কৰিম কেলৈ গুচি গৈছিলা তেনেকুৱা একো ভবা নাছিলোঁ মই মোৰ ডেষ্টিনিটো মই ভবা নাছিলোঁ একো খালি মই ওলাই গৈছিলোঁ আৰু তাৰপিছত তুমি যে গুচি গৈছিলা তেতিয়া জিতু সোমানী বা আৰু কি প্ৰসাদ আছিলে সিহঁতে তোমাৰ লগত ফোনত কণ্টেক্টত আছিলে নাই তুমি যে বাহিৰত গৈ আছিলা নাই মোৰ লগত কোনো কণ্টেক্টত নাই তেতিয়া না জিতু সোমানী না ৰোহিত প্ৰসাদ কিন্তু যেতিয়া মই তাত আহমেদাবাদ পাই গ'লোঁ আহমেদাবাদ পোৱাৰ পাছত মই এই ছোৱালীজনীক নিজে এবাৰ ফোন কৰিছিলোঁ তাৰপিছত আকৌ গধূলি তাই মোক ফোন কৰিলে যে ময়ো চহৰৰ পৰা ওলাই আহিছোঁ তাৰ মাজতে কমিউনিকেশ্যন হৈছিলে আমাৰ যে তই ছোৱালী বুলিও পইচা দি যোৱা নাই মোৰ হাতত একদম পইচা নাই তই কাৰোবাৰ কেনেকৈ মেনেজ কৰি পেলাই পঠাই দে মোলৈ আকৌ পইচা বিচাৰিছিলে হয় তাৰপিছত তাই আকৌ মোক ফোন কৰিলে যে মই চহৰৰ পৰা ওলাই যাওঁ মই সুধিলোঁ ক'ত যাবি বোলো না এতিয়া ডিচাইডেড নাই ক'ত যাম তই মোক পইচা পঠাই দে তাৰপিছত তাৰপৰা মই মানে তাক পইচা পঠাই দিছিলোঁ কিমান টকা দিছিলে 50,000 পঠাইছিলোঁ অনলাইন কিউআৰ মানে এইটো মোৰতো নাছিলে মই বেলেগ মানুহৰ পৰা কৰাই দিছিলোঁ তাৰপিছৰ পৰা তাইৰ লগত যোগাযোগ আছে নাই এতিয়া কোনো কমিউনিকেশ্যন নাই এতিয়া কোনো কমিউনিকেশ্যন জিতু আৰু ইয়াৰ লগত জিতু আৰু ৰোহিতক দুটাকে যেতিয়া মই আহমেদাবাদৰ পৰা আহি আছিলোঁ তেতিয়াই মোৰ দেউতাই কণ্টেক্ট কৰিছিলে সিহঁতি বেলেগ বেলেগ কথা কৈ আছিলে কিন্তু যেতিয়ালৈকে আমি থানাত পালোঁ যোৰহাট এতিয়া মুঠতে গম পাইছোঁ যে তাৰ একো কণ্টেক্ট নাই আৰু যিটো ঘৰ মানুহ বোলে তাৰ
কাৰণে মিচিং ৰিপৰ্ট দিছে, জিতুও নাই ইয়াত, না ৰোহিত আছে, দুটাই নাই ইয়াত। ৰোহিত প্ৰসাদে কি কাম কৰে? যিটো এবাৰ পৰ্টেলত সাংবাদিক কৰে, ৰোহিত প্ৰসাদে কি কাম কৰে? ৰোহিত প্ৰসাদ ইয়াৰ অপ্টিকেলৰ দোকান আছে নিউ বালিপাটত, সৰু এটা অপ্টিকেলৰ দোকান আছে। ইয়াৰ তাৰ মোবাইলত পোৱা নাই? তাকো যেতিয়া লাষ্ট এই দুইটাকে আমি সেইদিনতে কণ্টেক্ট কৰিছোঁ, যেতিয়া লাষ্ট কমিউনিকেশ্যন তেতিয়াই হৈছিলে। তাৰপিছত প্ৰথম ৰোহিতৰ মোবাইল ছুইচ অফ পালোঁ, তাৰপিছত জিতুৰো মোবাইল ছুইচ অফ আছে। তাৰপিছত যেতিয়া আমি যোৰহাট থানা পালোঁ, তেতিয়া আমি গম পালোঁ যে জিতু ঘৰ মানুহে মিচিং ৰিপৰ্ট লিখাইছে জিতুৰ কাৰণে। তুমি যিখিনি ঘটনা তোমাৰ ঘৰত হ'ল, ঘৰতে হ'ল এইখিনি ঘটনা, তুমি এতিয়া এই কথাটোক লৈ কি ভাবা? অনুশোচনা কৰা নাই, ৰিয়েলাইজ কৰা নাই যে তোমাৰটো ভুল হ'ল, বেয়া হ'ল, নে দেউতাৰ ওপৰত তোমাৰ খং আছিলে, কিবা আছিলে, কেলৈ কৰিলা? তুমি অনুশোচনা ৰিয়েলাইজ নকৰা নেকি? কি ভাবা এতিয়া এই মুহূৰ্তত? মোক এতিয়া ৰিয়েলাইজেশ্যন হৈছে যে মই বেলেগৰ কথাত আহি পেলাই বা বেলেগ মানুহৰ কথা শুনি পেলাই নিজৰ ঘৰতে ঘাটা লগালোঁ বা এইবিলাক কৰিলোঁ। এতিয়া অহা পাছত মাও মোক মাতা নাই। এতিয়া মোক মানে মই ভাবিব নোৱাৰিছোঁ, মই ব্লেংক হৈ আছোঁ এতিয়া নিজে। তুমি মানে ভাবিছা এতিয়া যে ডাঙৰ লোকৰ কথাত যে তোমাৰ ডাঙৰ ভুল হ'ল ভাবিছা? হয়, সেইটো মোক ৰিয়েলাইজেশ্যন হৈছে। তুমি এতিয়া এইখিনি কথাই ৰিফৰ্ম হৈ পেলাই দেউতাৰ মাৰ লগত আকৌ ছ'চাইটিত, দেউতাৰ সন্মান আছে ছ'চাইটিত, তুমিও ভাল কাম কৰি ফুৰা, আকৌ ছ'চাইটিত তুমি ভাল মানুহ হিচাপে এইখিনি কথা পাহৰি পেলাই ভাল মানুহ হিচাপে দেউতাৰ মাৰ লগত থাকিবলৈ বিচাৰে নিবিচাৰে? বিচাৰিছোঁ। মই আকৌ মানে এইবিলাক বস্তুৰ পৰা আঁতৰি পেলাই আৰু আকৌ ভাল শিক্ষা এটা পাই মই আকৌ ভাল কামবিলাকত জড়িত হ'ব বিচাৰিছোঁ। তুমি ইমান ডাঙৰ কাম এটা কৰিলা, দেউতাই তোমাক, এতিয়া মায়ে তোমাক নিজৰ সন্তান হিচাপেও কেনেকৈ বিশ্বাস কৰিব যে তুমি ইমান ডাঙৰ কাম কৰিলা, আকৌ যদি তুমি কিবা কৰা বিশ্বাস কৰিবলৈ তেওঁলোকে বিশ্বাস কৰিব পাৰিব? তোমাক পুনৰ বিলিভ কৰিব পাৰিব? মই এতিয়া মোৰ ভুলৰ কাৰণে ক্ষমা খুজিম সিহঁতৰ পৰা, তাৰপিছত সিহঁতৰ ডিচিশ্যনত মই কাম কৰিম। আগত মোক যিয়ে লাইফত কৰিব লাগে মই চব কাম সিহঁতৰ ডিচিশ্যন ওপৰতে কৰিম। যদি তোমাৰ এতিয়া পুলিচে, গোটেই ঘটনাটো পুলিচে গম পাইছে, পুলিচে গম পালে তোমাৰ ওপৰত যদি এতিয়া লিগেল একশ্যন লয়, কি ক'বা তেতিয়া তুমি? যিয়ে হয় মোৰ ভুল হৈছে, এইটো এতিয়া যি আইন হিচাপত বা মোৰ মা দেউতাই যি ডিচিশ্যন লয়, যিয়ে হ'ব ফিউচাৰৰ কাৰণে মোৰ ফিউচাৰৰ কাৰণে ভাল হ'ব লাগে। হয়, সেইজন যুৱক তেওঁ কৈছে, তেওঁ অনুতপ্ত, তেওঁ ৰিয়েলাইজ কৰিছে, তেওঁ ভুলৰ কথা কৈছে, তেওঁ কাৰোবাৰ প্ৰৰোচনাত পৰি এইখিনি কাম কৰিলে। তেওঁ আজি কৈছে দেউতাকে মতা নাই, মাকে মতা নাই, তেওঁ ব্লেংক হৈ আছে বুলি কৈছে। কি কৰিলে তেওঁ নিজে অনুতপ্ত হৈছে। তেওঁ কৈছে দেউতাক মাকে যি সিদ্ধান্ত ল'ব তেওঁ সেয়া মানি ল'ব, আইনগতভাৱে যদি কিবা পানিছমেণ্ট পাবলগীয়া হয় সেয়াও মানি ল'ব। ভৱিষ্যতলৈ তেওঁ দেউতাক মাকৰ কথা মতে পুনৰ আগবাঢ়িব, এনে ভুল পুনৰবাৰ নকৰোঁ বুলি কৈছে। নিতান্তই আজি যে তেওঁ অনুশোচনা কৰিছে, পিতৃ মাতৃৰ কথা চিন্তা কৰিছে, বাপেক মাকে যি সিদ্ধান্ত দিব সেই সিদ্ধান্তকে তেওঁ মূৰ পাতি ল'ম বুলি কৈছে, এয়া এটা ইতিবাচক দিশ। আমি এই সাক্ষাৎকাৰটো লোৱাৰ কাৰণ এইটোৱে যে এনেধৰণে কিছু যুৱক আনৰ প্ৰশ্নত অবাতে যায়, কিন্তু আমি তেওঁলোকক সংশোধন কৰি মূল ৰাস্তালৈ ঘূৰাই অনাটো আমাৰ দায়িত্ব। পিতৃ মাতৃয়ে তেওঁ সংশোধন কৰিবলৈ বিচাৰিছে আৰু পিতৃ মাতৃয়ে যি কথা কয় তাকেই তেওঁ মূৰ পাতি ল'ম বুলি কৈছে, ৰিয়েলাইজ কৰিছে যাতে আগলৈ তেওঁ ভুল নকৰে আৰু পিতৃ মাতৃৰ সিদ্ধান্তৰ মতে তেওঁ আগন্তুক বাট বুলিবলৈ সক্ষম হ'ব। কেমেৰা পাৰ্চন গণেশৰ সৈতে যোৰহাটৰ পৰা প্ৰদীপ বৰা, নিউজ লাইভ।